নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম তোমালোকৰ অসমীয়া সাহিত্য চয়নিকা। তাৰে তোমালোকৰ নৱম শ্ৰেণীৰ বাবে যিখন আছে আৰু তোমালোকক মইতো প্ৰথম কি দিলোঁ, শিশুলীলাটো শিকালোঁ। এইবাৰ আমি শিকিম মানৱ বন্দনা। ঠিক আছে, তোমালোকে যিটো মানৱ বন্দনা কবিতা আছে, ঠিক আছে, যিটো তোমালোকৰ মানৱ বন্দনা কবিতা আছে সেইটো তোমালোকে মুখস্থ কৰি ল'বা। অ'কে, মই তোমালোকক পঢ়াই দিছোঁ আৰু মানৱ বন্দনা কোনে ৰচনা কৰিছিল? চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে, আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়, মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম হতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে, মানুহেই লোক মানুহেই সংগ, মানুহে পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গত অধিক, মানুহৰ নিজাপি ঘৰ, মানুহেই দেৱ মানুহেই হেব, মানুহ বিনে নাই কেব, কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ, জয় জয় মানৱদেৱ। ঠিক আছে, আৰু ইয়াৰে কবি আছিল চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াতে দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে তোমালোকে চাই ল'বা যে কিমান চনত জন্ম হৈছিল। 1867 চনত জন্ম হৈছিল আৰু 1938 চনত মৃত্যু হৈছিল। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম আছিল কোন? চন্দ্ৰকুমাৰ আগৰৱালা। আৰু ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি আছিল। আৰু তেখেতৰ কবিতা পুথি কি আছিল? প্ৰতিমা 1914 আৰু বিন বৰাগী 1923, আৰু সম্পাদিত কাকত আলোচনী আছিল জোনাকী সাদিনীয়া অসমীয়া। ঠিক আছে, এইবিলাক তোমালোকে চাই ল'বা। আৰু ইয়াতে কৈছে যে কি পাঠবোধত কি কৈছে যে উদাৰ মানৱতাবাদ কৈছে উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। ঠিক আছে, যে উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা এই মানৱ বন্দনা কবিতাটিৰ মাজেদি মানৱ সেৱাৰ মনোভাৱটো সুন্দৰভাৱে প্ৰকাশ পাইছে, আৰু মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই মৰ্ততে স্বৰ্গৰ সুখ লাভ কৰিব পাৰি, এই কথা কবিতাটিত পৰিস্ফুট হৈছে। কবিতাটোত কি ভাৱ পৰিস্ফুট হৈছে সেইখিনি তোমালোকক পাঠবোধখিনিত কৈছে। এইখিনি তোমালোকৰ পৰীক্ষাত নাই, মই জাষ্ট বুজাই দিছোঁ, গম পাইছা? কিন্তু তোমালোকৰ কবিতাটো মুখস্থ কৰিবা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে অকণ পঢ়িবা। ঠিক আছে, ইয়াতে কৈছে শব্দাৰ্থ আৰু টকা শব্দাৰ্থবিলাক পঢ়িবা। অৰ্ঘ পূজাৰ উপকৰণ, কেও কেও, কোনো, ধৰম ধৰ্ম, নিজাপি সম্পূৰ্ণ বা নিজৰ, ময়াপী মায়া মোহ ভ্ৰান্তি উপজোৱা জীৱ, পৰাৎপৰ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ পৰম সত্য, পাদ্য ভৰি ধুবলৈ দিয়া পানী। ইয়াতে কৈছে যে চমু উত্তৰ লিখা। মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? মই তোমালোকৰ বাবে কি লিখিছোঁ, সকলোবোৰ প্ৰশ্ন উত্তৰ লিখি লৈছোঁ। তোমালোকে চাই যোৱা আৰু কিতাপখন আগত লৈ চাই যাবা কি প্ৰশ্ন আছে, কি লিখিব দিছে, আৰু মই কোনবিলাক তোমালোকক দিলোঁ। ঠিক আছে, এতিয়া আহিছোঁ আমি একৰ ক, এইটো মানৱ বন্দনা চেপ্টাৰ, যে মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে মানুহ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ জীৱ। ঘৰটোত কৈছে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? যে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ হ'ল মানুহ মায়ামোহেৰে উপজোৱা একমাত্ৰ জীৱ। ঘৰটোত কৈছে যে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? ইয়াতে কৈছে যে মানুহক দেৱতা জ্ঞান কৰি পাদ্য অৰ্ঘলৈ পূজা কৰাৰ কথা কৈছে। দুইটোত কৈছে যে মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। উত্তৰটো হৈছে মানুহক বন্দনা আৰু পূজা কৰিলেহে প্ৰকৃততে মানৱ জীৱনৰ সাৰ্থক হয়। ঠিক আছে, কি কৈছে? মানৱ জীৱনৰ ইয়াতে কৈছে মানৱ জীৱনৰ সাৰ্থক হয়। পৃথিৱীৰ আৰম্ভণিৰ পৰা, ইয়াতে চাই যাবা, মই য'ত দিছোঁ যে পৃথিৱীৰ আৰম্ভণিৰে পৰা মানুহ আহিছে আৰু সময়মতে গৈ আছে। কোনেও এই পৃথিৱীত স্থায়ীভাৱে থাকিব পৰা নাই। মানুহ ময়াপী জীৱ, মানুহ মায়ামোহেৰে আবৃত জীৱ। আমি প্ৰকৃতাৰ্থত এই পৃথিৱীত এজনে আনজনক মানৱীয় অনুভূতি, দয়া, মৰম, স্নেহ আদিৰে চিন্তা চৰ্চা কৰিলে দেৱতাক পূজা কৰাৰ দৰে হয়। মানুহক দেৱতা জ্ঞান কৰি পূজা কৰিলে ভগৱানক পূজা কৰা হয়। আমি মানুহে মানুহক সেৱা কৰিলে এই পৃথিৱীখন স্বৰ্গতকৈও শ্ৰেষ্ঠ নিজৰ আপোন ঘৰলৈ সলনি হ'ব। উপৰোক্ত আলোচনাৰ পৰা ক'ব পাৰি মানুহ জীৱশ্ৰেষ্ঠ আৰু ময়াপী দেৱতা সদৃশ জীৱ। গতিকে মানুহক দেৱতা জ্ঞান কৰি পূজা কৰিলে ভগৱানক পূজা কৰাতকৈও বেছি ফলাফল পোৱা যায়। এইখিনি তোমালোকে লিখি ল'বা। ঠিক আছে, তাৰপিছত নেক্সট আহিছোঁ এইবাৰ আমি তিনিটোত কৈছে যে এই যে পৃথিৱীৰ স্বৰ্গত অধিক। উত্তৰটো হৈছে মানুহৰ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰটো এইখিনিত যে মানৱ সেৱাই যে প্ৰকৃত কৰ্ম আৰু ধৰ্ম, এই কথাটো বুজাবলৈ উক্ত কথাষাৰ কোৱা হৈছে। কবিৰ মতে মানৱ সেৱাই পৰম ধৰ্ম। মানুহক পূজা কৰিলেহে প্ৰকৃত ধৰ্ম পালন কৰা হয় আৰু মানুহৰ মাজতে ভগৱানৰ সন্মান পোৱা যায়।
স্বৰ্গ হ'ল এক কাল্পনিক ৰাজ্য। স্বৰ্গ অতি সুন্দৰ ঠাই বুলি কল্পনা কৰা হয়। মানুহে ইচ্ছা কৰিলে এই পৃথিৱীখনকে স্বৰ্গতকৈও শ্ৰেষ্ঠ কৰিব পাৰে। গতিকে মানুহে মানুহৰ প্ৰতি দয়া, মৰম, স্নেহ আৰু সহায় সহানুভূতি আদিৰ দ্বাৰা এই পৃথিৱীখন স্বৰ্গতকৈও অধিক সুন্দৰ আৰু মানুহৰ প্ৰতিটো নিজা ঘৰ সজাব পাৰি। তাৰপিছত 4টোত কৈছে তাৎপৰ্য ব্যাখ্যা কৰা যে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। ব্যাখ্যা কৰিব দিছে যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে মানুহৰ প্ৰতি কৰা ব্যৱহাৰ, মৰম, স্নেহ, সহানুভূতি আদি মানৱীয় ধৰ্মসমূহ যে সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম তাকে ক'বলৈ বিচাৰিছে। বাস্তৱ জীৱন বৰ কষ্টকৰ আৰু মানুহে সদায় বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থাকে। গতিকে মানুহে জীয়াই থাকিবলৈ হ'লে ইজনে আনজনৰ প্ৰতি দয়া, মৰম, স্নেহ, সহায় সহানুভূতি আদি কৰিব লাগে। তেনে কৰিলে মানুহে এই পৃথিৱীত জীয়াই থকাৰ প্ৰেৰণা লাভ কৰে। মানুহৰ মৰম মানুহে বুজি পালে এই মৰমতে প্ৰতিটো মানৱ ধৰ্ম হয় বুলি কবিয়ে কৈছে। কবিৰ মতে মৰম স্নেহৰ মাজেৰে প্ৰতিটো ধৰ্মৰ সন্ধান পাব পাৰি বুলি ইয়ে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। হয়তো কৈছে মানুহে দেৱ মানুহে হেব, মানুহ বিনে নাইকে কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱদেৱ। যে মানুহক শ্ৰেষ্ঠ জীৱ হিচাপে প্ৰতিপন্ন কৰিবলৈ গৈ কবিয়ে এই কবিতা ফাঁকি দাঙি ধৰিছে। কবিৰ দৃষ্টিত মানৱ জীৱন অতি ক্ষণস্থায়ী। মানুহৰ এই খন্তেকীয় জীৱনটো অধিক মনোমোহা আৰু সাৰ্থক কৰিবলৈ হলে এই পৃথিৱীত বাস কৰা মানুহকে একমাত্ৰ ভগৱান বা দেৱতা জ্ঞান কৰি পূজা কৰিব লাগে। মানুহে দেৱ সদৃশ হোৱা হেতুকে আমি মানুহক পূজা, সেৱা, মৰম, স্নেহ, সহায় আৰু সেৱা শুশ্ৰূষা কৰাটো উচিত। মানুহে মানুহৰ প্ৰতি দায়বদ্ধ হৈ ইজনে সিজনৰ প্ৰতি মৰম, স্নেহ, শ্ৰদ্ধা, দয়া, সহায় সহযোগিতা আৰু সেৱাৰ দ্বাৰা এই পৃথিৱীখন সম্পূৰ্ণ নিজৰ আপোন ঘৰৰ দৰে হৈ পৰিব আৰু এই পৃথিৱীখনত স্বৰ্গতকৈ অধিক আনন্দ উপভোগ কৰিব পাৰিব। সেয়ে কবিয়ে মানুহৰ প্ৰতি কৰ্মতে প্ৰকৃত ধৰ্মৰ সন্ধান পাব বুলি কৈছে। তাৰপিছত আহিলো পাঁচটোত কৈছে যে সমাৰ্থ শব্দ লিখা মানুহ হলে কি হব? মানৱ মনুষ্য, সংগ লগ বন্ধু, পৃথিৱী ধৰা ধৰণী, সোঁত প্ৰবাহ বৈ থকা, স্বৰ্গ সৰগ বেহেস্ত, দেৱ দেৱতা। ঠিক আছে। তাৰপিছত আৰু অতিৰিক্ত প্ৰশ্ন আহিব পাৰে এইখিনি যে শংকৰদেৱৰ জন্ম ক'ত হৈছিল? নগাঁৱৰ আলিপুখুৰীত। শংকৰদেৱৰ ৰামায়ণ কাণ্ডটো কোনে লিখিছিল? উত্তৰাকাণ্ডটো। ৰামায়ণৰ কোনটো কাণ্ড লিখিছিল? উত্তৰাকাণ্ড। কোনে প্ৰথমে ৰামায়ণখনক কি ভাষালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। তাৰপিছত শংকৰদেৱে অসমীয়ালৈ অনুবাদ কৰা দুখন গ্ৰন্থ কোনে প্ৰথম ৰামায়ণখনক কি ভাষালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে অসমীয়া ভাষালৈ। শংকৰদেৱে অসমীয়ালৈ অনুবাদ কৰা দুখন গ্ৰন্থৰ নাম লিখা ভাগৱত আৰু উত্তৰাকাণ্ড ৰামায়ণ। শংকৰদেৱৰ দ্বাৰা ৰচিত দুখন উপাখ্যান লিখা ৰুক্মিণী হৰণ আৰু ৰাজা হৰিশ্চন্দ্ৰ। শংকৰদেৱৰ দ্বাৰা ৰচিত কেইখনমান অংকীয়া নাটৰ নাম লিখা ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু কালিয়া দমন, ৰাম বিজয়। শংকৰদেৱৰ দ্বাৰা ৰচিত দুখন তত্ত্বমূলক গ্ৰন্থ লিখা ভক্তি ৰত্নাকৰ আৰু দশম। প্ৰথম অসমীয়া নাটখনৰ নাম কি? চিহ্নযাত্ৰা। শংকৰদেৱৰ আন এটা নাম কি? চতুৰ্ভুজদেৱ। শংকৰদেৱৰ ৰচিত প্ৰথম বৰগীতটো কি? ৰাম তেৰে চৰণে লাগো। তাৰপিছত আৰু দিছে যে কি শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? ধুৱাহাটত, ভেলাগুৰিত, পশ্চিমবংগৰ কোচবিহাৰত। চন্দ্ৰকুমাৰ আগৰৱালাক কি কবি বুলি জনা যায়? প্ৰতিমাৰ খনিকৰ বুলি। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত দুখন কাব্যপুথিৰ নাম লিখা বীণ বৰাগী আৰু প্ৰতিমা। কাক অসমীয়া ৰোমান্টিক কবিতাৰ পিতৃ বুলি কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া কবিতাটিৰ নাম বনকুঁৱৰী। ঝুমুৰা কাক বোলে? শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত সংলাপবিহীন নাটসমূহকে ঝুমুৰা বোলে। চ' এইখিনি আৰু গতিকে এইটো চেপ্টাৰ আজিলৈকে ইমানখিনি আছিল। গতিকে ইয়াৰ পিছত আমি নেক্সট আলোচনা কৰিম কিন্তু এইটো গীত আৰু ছবি। চ' এইটো তোমালোকৰ নেক্সট ভিডিঅ'ত দেখাইছে চাগে। গতিকে সেইটো ভিডিঅ' তোমালোকে চাই লোৱা। আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিল। থেংক ইউ।